কাৰ্যকৰ হৈছে আৰু এইবিলাক কাৰণতে ভাৰত চৰকাৰে সামৰ্থ ই-গভ নামৰ পৰ্টেলটো ডেভেলপ কৰিছে আজি ভাৰতবৰ্ষৰ আমাৰ সকলোবিলাক অসম চৰকাৰৰ সচিবালয় আমি ই-অফিচত চলি আছো ই-অফিচ এটা সুন্দৰ সফটৱেৰ যেটো ডেভেলপ কৰিছে ভাৰত চৰকাৰে নিজে গতিকে ইয়াৰ কাৰণে আমি থাৰ্ড পাৰ্টিৰ ওচৰত নিৰ্ভৰশীল নহয় একেধৰণে সামৰ্থ ই-গভ এই পৰ্টেলটো উচ্চ শিক্ষাৰ অনুষ্ঠান মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ কাৰণে সৃষ্টি কৰা হৈছে মই বাৰম্বাৰ সকলো বিশ্ববিদ্যালয় মহাবিদ্যালয়ক অনুৰোধ জনাই আহিছো যে তেওঁলোকে অনবোৰ্ড হ'ব লাগে এই সামৰ্থ ই-গভৰ জৰিয়তে নাম ভৰ্তিৰ পৰা আৰম্ভ কৰি টিচিং মেনেজমেন্ট লাৰ্নিং মেনেজমেন্ট হোস্টেল মেনেজমেন্ট সকলোখিনি তেওঁলোকে পৰ্টেলৰ পৰা জৰিয়তে কৰিব লাগে আনকি পৰীক্ষা অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা মাৰ্কশিট দিয়া এই সকলোখিনি সামৰ্থৰ পৰা কৰিবৰ কাৰণে এটো এটা অতি সক্ষম সফটৱেৰ আৰু ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে সামৰ্থৰ জৰিয়তে দিছে আমাৰ বিশ্ববিদ্যালয়বিলাক পেপাৰলেছ হ'ব লাগে লাহে লাহে গতিকে মাৰ্কশিট মানে নম্বৰখিনি আপলোড কৰাৰ পাছত যি মাৰ্কশিট অটো জেনাৰেট হ'ব সেই মাৰ্কশিট বা তেওঁলোকৰ অন্যান্য সাৰ্টিফিকেট ডিজি লকাৰ হেতু আকৌ এটা মেইটিৰ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি এটা প্লেটফৰ্ম এতিয়া ডিজি লকাৰত আমাৰ সেৱাৰ ৰিজাল্ট ডিজি লকাৰত সাৰ্টিফিকেট 16 চনৰ পাছৰ বিলাক ডিজি লকাৰত পাই যায় কাউন্সিলৰ পাই যায় বহু ইউনিভাৰ্সিটিৰ তেওঁলোকৰ সাৰ্টিফিকেট মাৰ্কশিট ইত্যাদি ডিজি লকাৰত পায় গতিকে আমাৰো ইয়াত যিমানখিনি সাৰ্টিফিকেট বা ডিগ্ৰী প্ৰভাইড গিভিং ইউনিভাৰ্সিটিজ আছে অটোনমাস কলেজ আছে বা ডিমড ইউনিভাৰ্সিটি আছে তেওঁলোকৰ মানে ডিজি লকাৰত সকলোবিলাক সাৰ্টিফিকেট দিয়াৰ যদি ব্যৱস্থা কৰে তেতিয়া হলে এই খেলিমেলিবিলাক নহয় বাইবিলাক বা এনেকুৱা দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা নাথাকে গতিকে যেহেতু ভাৰত চৰকাৰে সামৰ্থ ই-গভ পৰ্টেলটো সৃষ্টি কৰিছে আৰু হেতু ব্যাক ইণ্ডত বহুত ডাঙৰ টেকনিক্যাল সাপোৰ্ট টিম আছে এতেকে মই সকলোকে সামৰ্থত আহিবৰ কাৰণে অনুৰোধ জনাম সফটৱেৰ এটা ডেভেলপ কৰিলে হেতু কামটো তাত শেষ হৈ নাযায় সফটৱেৰ এটা কন্টিনিউয়াস তাৰ উন্নীতকৰণ প্ৰয়োজন হয় এতেকে তাৰ ব্যাক ইণ্ডত সফটৱেৰটো ডেভেলপ কন্টিনিউয়াসলি কৰি গৈ থাকিব লাগিব হেতু থাৰ্ড পাৰ্টিৰ কাৰণে এটো সম্ভৱপৰ কথা নহয় আৰু ইয়াতে বহুত পইচা খৰচ হয় এতিয়া ভাৰত চৰকাৰে সামৰ্থ ই-গভ দিছে সম্পূৰ্ণৰূপে বিনামূলীয়া পূৰ্বে আমাৰ বহুত মহাবিদ্যালয়ে তেওঁলোকে পইচা খৰচ কৰি নিজাববীয়া সফটৱেৰৰ দ্বাৰা এডমিশন দিছিলে এতিয়া তেওঁলোকে সফটৱেৰ ইউজ কৰাৰ কাৰণে কোনো পইচা খৰচ কৰিব লগা নহয় সম্পূৰ্ণ বিনামূলীয়াকে সামৰ্থ ই-গভৰ জৰিয়তে এডমিশন প্ৰক্ৰিয়া সুকলমে হৈ আছে দুই এদিনত এডমিশনটো আমাৰ সম্পূৰ্ণ হৈ যাব ইয়াতে এতিয়া ধৰি লওক আমি হোস্টেল মেচ ডিউজ দিছো এতিয়া হোস্টেল মেচ ডিউজৰ কাৰণে আগতে আমি কোনে হোস্টেলত থাকে তাৰ কাৰণে আমি ফিজিক্যাল মোডত ডাটা কালেকশন কৰিব লগা হয় এতিয়া সামৰ্থ ই-গভৰ হোস্টেল মডিউলটো যি সকলে ইউজ কৰিব কৰাৰ লগে লগে কোন কলেজৰ কোন হোস্টেলত কিমান ছাত্ৰ ছাত্ৰী আছে সেই ডাটাখিনি আমি পাই যাম আৰু সেই ডাটাৰ এগেইনষ্টে ছাত্ৰ ছাত্ৰী সকললৈ তেওঁলোকৰ পাবলগীয়া ধন ডিবিটি যোগে মুকলাই দিয়াত আমাৰ সহজ হয় এতেকে ইয়াত প্ৰায় 40টা 40+ ডিফাৰেন্ট মডিউলস আছে সামৰ্থ ই-গভত তাৰ জৰিয়তে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় সমূহ পৰিচালিত হলে আমাৰ কাৰণে ডাটা মেনেজমেন্ট ডাটা এনালাইসিস কৰা আৰু আমাৰ বেনিফিট সমূহ ষ্টুডেন্টস সকললৈ মানে সোনকালে পোৱাই দিয়াত আমাৰ কাৰণে সহজ হ'ব এই যেটো